আমার কাম হয়েছে সংবিধানের লগত লাগি থকা এটা চাকরি। আমার হয়েছে আমি কোনো পাব্লিক রিলেশন কারোর কারণে করব নালাগে। ডিআইপিআর অলরেডি আছে। আমি যেহেতু জার্নালিজম কৰিবলৈ আহিছো, আমার কাম হয়েছে যদি আমি মিনিস্টার পাইছো, চিফ মিনিস্টার পাইছো, কোনোবা পার্টি লিডার পাইছো, যি লিডার পার্টি পাওয়ারত আছে, আমি প্রশ্ন করিম। আর আমার কোনো পার্সোনাল নাই, আমার কোনো পার্সোনাল কথা কারো একো নাই। তো মায়ে মোক মানে সদায় কয় যে অসমীয়াবোৰ অকণমান মনে মনে থাকে, অকণমান লাহে লাহে কয়, মনৰ কথাটো ইমানকে খুলি নকয়, হা অকণমান বেয়া পালেও অকণমান নমস্কাৰ এটা দি আগবাঢ়ি যায়। তই দেখো অলপ বেলেগ হৈ গৈছ, মানে দিল্লীয়ে কৰিছে তোক তেনেকুৱা এগ্ৰেছন। হা মই কেতিয়াবা ভাবো দিল্লীয়ে চাগে কৰা নাই, চাকৰি জীৱন চব একেলগে চলোৱাই চাগে কৰিছে। হা সেইকাৰণে সেইটো কেতিয়াবা আপোনালোকৰো সেইটো এটা এক্সপিৰিয়েঞ্চ হ'ব পাৰে। মোৰ হিচাপত দ্যাটছ এ ভেৰি গুড থিং। হা তাৰ মানে পৰিপক্ক জাৰ্নেলিষ্ট হৈছে এতিয়া। এতিয়া আৰু কাকো মানে প্ৰশ্ন কৰিবলৈ ভয় নকৰে, আৰু পাৰ্টিকুলাৰলি যিখিনি পাৱাৰত আছে। আমাৰ কাম কিমানটোৱে, আমাৰ কাম হৈছে সংবিধানৰ লগত লাগি থকা এটা চাকৰি। আমাৰ হৈছে আমি কোনো পাব্লিক ৰিলেশন কাৰোৰ কাৰণে কৰিব নালাগে। ডিআইপিআৰ অলৰেডি আছে। ডিআইপিআৰে যিখন চৰকাৰে আহিব, যিজন লিডাৰে হ'ব, তেওঁৰ মানে ছবিখন ভাল কৰিবৰ কাৰণে কাম কৰিবই। চৰকাৰ মানুহৰ পইচা খৰচ কৰি সেই কামটো কৰে। দূৰদৰ্শনত যে আপুনি দেখিব, অল ইণ্ডিয়া ৰেডিঅ'টো দেখিব, ডিআইপিআৰে বহুত কৰে। সেইবোৰ আমাৰ কাম নহয়। আমি যেহেতু জার্নালিজম কৰিবলৈ আহিছো, আমার কাম হয়েছে যদি আমি মিনিস্টার পাইছো, চিফ মিনিস্টার পাইছো, কোনোবা পার্টি লিডার পাইছো, যি লিডার পার্টি পাওয়ারত আছে, আমি প্রশ্ন করিম। আর আমার কোনো পার্সোনাল নাই, আমার কোনো পার্সোনাল কথা কারো একো নাই। আমার কাম হয়েছে মানুহৰ লগত থিয়, কারণ ডেমক্রেসি হয়। আমি পূর্ব শুনি আহিছো যে ভারতবর্ষখন মানে পৃথিবীর সবতকে ডাঙৰ ডেমক্রেসি, গণতন্ত্র। কিন্তু আমার প্রাইম মিনিস্টারে কৈছে যে মাদার অফ অল ডেমক্রেসি। যদি মাদার অফ অল ডেমক্রেসি কোৱা মানুহজনে নিশ্চয় জানে যে ফ্ৰী প্ৰেছটো ডেমক্ৰেসিৰ কাৰণে কিমান এটা ডাঙৰ বস্তু। আৰু ফ্ৰী প্ৰেছ মানে কি, আমি মানুহৰ হৈ প্ৰশ্ন কৰিব লাগে, কাৰণ ডেমক্ৰেসি হৈছে অফ দ্য পিপল, বাই দ্য পিপল এণ্ড ফৰ দ্য পিপল। তো সেইকাৰণে কোনো ভয় কৰাৰ কথা নাই, না কোনোবা লিডাৰে আমাক ভয় কৰিব লাগে, না আমি কোনোবা লিডাৰক ভয় কৰিব লাগে। আর বহুত মই দেখো যে কেতিয়াবা এই মিটিং চিটিংবোৰ হলে খুব ইয়াং জার্নালিস্টহে প্রশ্ন কৰিবলৈ যায়। মোৰ হিচাপত সেই জার্নালিস্ট হৈছে অতি ব্ৰেভ জার্নালিস্ট, কাৰণ তো এডিটৰে নাযায়, এডিটৰ ঘৰত বহি আছে বা অফিচত বহি আছে, কিন্তু যাই মুখখনক সেইটো। আৰু মই বহুতবাৰ দেখিছো আমাৰ কিছুমান লেটলি এটা অসমত মই বাৰেপতি মোক মানে দিল্লীতে প্ৰশ্নটো কৰে যে আপোনালোকৰ লিডাৰবোৰ ইমান অভদ্ৰকে কথা ক'ব লাগিছে এই জাৰ্নেলিষ্টবোৰক, কিহৰ ইমান অভদ্ৰ হয়? কোন তুমি অভদ্ৰামি কৰিবলৈ? মইতো চাকৰিয়ে কৰি আছো, চাকৰিতহে মই প্ৰশ্ন সুধিছো, তুমিও চাকৰিহে কৰি আছা, পাৰ্চনেল একো নাই। তোমাৰ চাকৰি থকাৰ কাৰণে মোৰ চাকৰিত মই যেহেতু আছো, সেইকাৰণে তোমাৰ চাকৰিটোত মই প্ৰশ্ন কৰিছো। আৰু প্ৰশ্ন কৰিবলৈ মোৰ ৰাইটটো কিন্তু সংবিধানে দিছে, কাৰণ সেইকাৰণেহে মই এই কামটো কৰিছো। নহ'লে মই পাব্লিক ৰিলেশ্যন জইন কৰিলোহেঁতেন। এতিয়া ৰমেশ কুমাৰে কয় বডি মিডিয়া, মোৰ হিচাপত এইবোৰ মিডিয়াই নহয়, এইবোৰতো পাব্লিক ৰিলেশ্যন। তেওঁলোকে ডিআইপিআৰৰ এটা এক্সটেণ্ডেড আৰ্ম। হা আৰু আমাৰ যিটো কৰ্পৰেট চিষ্টেম হৈ গৈছে জাৰ্নেলিজমৰ, কৰ্পৰেট চিষ্টেমত মানে এইবাৰ নেক্সট ইয়াৰ কিমান পইচা বাঢ়িব, কৰ্পৰেট চিষ্টেমত হয় সেই বস্তুটো। হা আমাৰতো সদায় আমি আগতে কোৱা আছে ঝোলা জাৰ্নেলিষ্ট। হা আমি ঝোলা লৈয়ে মানে ঘূৰি ফুৰিব লাগে। অকল প্ৰাইম মিনিষ্টাৰে ঝোলা লৈ উঠি নাযাব, আমিও যাব লাগিব দৰকাৰ হৈছে। হা ঝোলালৈকে চলে যায় বুলি কয় নহয়, আমিও তেনেকুৱাই। হা কিন্তু কথাটো হৈছে যে কাম আমি মানুহৰ প্ৰশ্ন সুধিব লাগিব। অকল খালি মানে কোনোবা লিডাৰ দেখিলে মাইক কেইটা ওচৰলৈ আনি কৈ দিয়াটোৱে জাৰ্নেলিষ্ট নহয়। বা কোনোবা শ্ব'ৰুম খুলিলে তাত গৈ আমি কিবা এটা মানে পাব্লিচিটি এটা দিলোঁ, সেইটো জাৰ্নেলিজম নহয়। জাৰ্নেলিজমৰ কথা হৈছে মানুহৰ প্ৰশ্ন আমি কৰিব লাগিব, মানুহৰ কথা চাব লাগিব, সেইখিনিহে আমাৰ কাম। আৰু মানুহৰ হৈহে আমি প্ৰশ্ন কৰোঁ। তাত যদি কোনোবাই পাৰ্চনেলি লয়, তেতিয়াহ'লে তেওঁকহে দেখুৱাই যে তেওঁ এই কামটোৰ কাৰণে চাগে যোগ্য নহয়, কাৰণ আমিতো আমাৰ কাম কৰি গৈছোঁ। সেইকাৰণে মই খুব ভাল পাইছো ইমান মহিলা জাৰ্নেলিষ্ট। মই প্ৰথমবাৰ সুধিছো যে মহিলা কিমান ইয়াত, বোলে 100তকৈ ওপৰ। সেইটোহে অসম। হা সেইটোৱে অসম, ইমান মহিলা। আৰু এনে আহি যোৱা নাই, কত কাম কৰি চাগে আহিব লগা হৈছে। খালি মোৰ মহিলাই হওক বা পুৰুষেই হওক, জাৰ্নেলিষ্টৰ প্ৰথম মই ৰিকুৱেষ্টটো ৰাখিম যে হেল্থটো নিজৰ ভাল ৰাখিব লাগে দেই। আমিও এইবোৰত মানে খুব ভুক্তভোগী।
হেল্থটো বৰ ডাঙৰ বস্তু আমি কাম কৰি যাওঁ কিন্তু নিজৰ হেল্থটোৰ কথা চিন্তা নকৰোঁ পানী বটল এটা লৈ আহিছোঁ দেই লৈ ফুৰিব লাগিব পানী বৰ ডাঙৰ বস্তু খোৱা একো মানে ৰিচ খোৱা খাব নালাগে কিন্তু সময়ত খোৱা নিজক প্ৰায়ৰিটাইজ কৰা মহিলাবোৰে বেছিকৈ পাহৰি যায় সেইটো কিন্তু কৰিব নালাগে আৰু জাৰ্নেলিষ্টক মই বহুত দেখিছোঁ কেমেৰা পাৰ্চন ইয়াত আছে তেওঁলোককো মই দেখিছোঁ যে বহুত দেৰি কাম কৰি আছে ইলেকশ্যন ৰেলী কৰি আছে খাবলৈ সময় নাই কিবা এটা লৈ যোৱা লগত কিবা এটা লৈ যোৱা বিস্কুটৰ পেকেট এটা হ'লেও লগত লৈ যোৱা খাবা কাৰণ যদি হেল্থটো ঠিক নাথাকে তেতিয়াহ'লে কিন্তু একো কৰিব নোৱাৰে সেই হেল্থটোৰ কাৰণে আমি সদায় কনচিয়াছ হৈ থাকিব লাগে আৰু তাৰ কাৰণেও আমাৰ ব্ৰেইনটো শান্তিও থাকিব লাগে চ' সেই বস্তুখিনি আমাৰ কিন্তু অতি জৰুৰী আৰু কেতিয়াবা কোনোবা মই বহুত ক্ষেত্ৰত মই নিজকে দেখিছোঁ যে মই মানে লিডাৰ বা কোনোবা বিউৰ'ক্ৰেটে অলপ খং উঠাবলৈ চেষ্টা কৰে কিন্তু আমাৰ আচলতে কামটো খং উঠা কাম নহয় আমি যদি খং তেখেতক উঠিয়াব পাৰিছোঁ বা অন্য এগৰাকীক উঠাব পাৰিছোঁ তাক প্ৰশ্ন কৰিছোঁ তাৰ মানে খুব ভাল প্ৰশ্ন সুধিছোঁ আমি খুব ভাল প্ৰশ্ন সুধিছোঁ তাৰ জবাব নাই জবাব নাথাকোঁতে আকৌ কেতিয়াবা অন্য জবাব প্ৰশ্ন এটাও কৈ দিয়ে দেই এইটোহে সুধিব লাগে তাৰ মানে সেইটোত মানুহগৰাকী মানে সেইটোৰ জবাব আছে যিটো প্ৰশ্ন জবাব নাই সেই প্ৰশ্নটোহে আমাৰ কাৰণে ষ্টৰি আমাৰ কাৰণে সেইটোহে ষ্টৰি যিটো প্ৰশ্নৰ জবাব দিব পৰা নাই আৰু মই এটা মানে লাষ্টত এইটোৱে ক'ম যে ইলেকশ্যন আহিছে এতিয়া আমি মানুহৰ কথা পাতিব লাগে কাৰণ প্ৰতি সময়তে মই দেখিছোঁ ইলেকশ্যনৰ ছিজনত আমাৰ নেশ্যনেল মিডিয়াটো দেখোঁ এতিয়া বহুত আহিব ইয়ালৈ মানে মানুহৰ অলপ স্কিম টিম চাই সেই কথা চথা সেইখিনি সেই সময়ত হয় আৰু সেই বস্তুটো কিন্তু শেষ হ'ব নালাগে সেইটো সদায় কণ্টিনিউ হ'ব লাগে মানুহৰ প্ৰশ্নটোৰ পৰা আমি দূৰলৈ যাব নালাগে কাৰণ আজিকালি বহুত ছ'চিয়েল মিডিয়া আহিছে যি টি আহিছে এনেকুৱা ধৰণৰ ইউটিউবাৰবোৰ লগাই পেলাই পাব্লিক ৰিলেশ্যনো কৰিব লাগিছে এইটো অল অভাৰ ইণ্ডিয়াত চলিছে আৰু এতিয়া অসমলৈও অহা মই দেখিছোঁ কিছু কিছু ক্ষেত্ৰত আৰু এইবোৰ হ'ব ইউটিউবাৰ আৰু জাৰ্নেলিষ্টৰ মাজত এটাই ডিফাৰেঞ্চ সেইটো হৈছে যে জাৰ্নেলিষ্টে এথিক্স অফ জাৰ্নেলিজম মেইনটেইন কৰি চলে ইউটিউবাৰে কাৰোবাৰ মানে স্থিতি বা কাৰোবাৰ এটা মানে পাৰ্চনেলিটি ভালকৈ কোটিং এটা দি পেলাই এছিয়ান পেইণ্টছ লগোৱাটোহে তেওঁলোকৰ কাম কিন্তু আমাৰ কাম সেইটো নহয় আমাৰ কাম হৈছে মানুহৰ কথাখিনি কেনেকৈ উলিয়াই আনিব পাৰিছোঁ